যোৰাবাটত আৰক্ষীৰ বিশেষ অভিযান, গ্ৰেপ্তাৰ 3জনকৈ কুখ্যাত চাইবাৰ অপৰাধী। বশিষ্ঠ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত বশিষ্ঠ আৰু যোৰাবাট আৰক্ষীয়ে যোৰাবাটত বিশেষ অভিযান চলাই গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে 3টা কুখ্যাত চাইবাৰ অপৰাধী। খবৰ অনুসৰি ধৃত চাইবাৰ অপৰাধী 3টা ঝাৰখণ্ডৰ জামতাৰাৰ আসলাম আনচাৰী, বকুৰ ছাদ্দাম হুছেইন আৰু বকুৰে আন এজন অপৰাধী ছাদ্দাম হুছেইন। ধৃত চাইবাৰ অপৰাধী কেইটাৰ পৰা আৰক্ষীয়ে ধন সৰলকি কৰাত ব্যৱহাৰ কৰা 17খন ATM কাৰ্ড আৰু 5টা মোবাইল ফোন জব্দ কৰিবলৈ সক্ষম হয়। দীৰ্ঘদিনৰে পৰা দেশৰ অন্যতম চাইবাৰ অপৰাধীৰ ঘাটি জামতাৰাৰ পৰা মহানগৰীত বাহৰ পাতি আসলাম আনচাৰীয়ে 2 সহযোগীৰ জৰিয়তে চলাই গৈছিল এই চাইবাৰ ক্ৰাইম। আৰক্ষীয়ে ইতিমধ্যে ঘটনা সন্দৰ্ভত এটি গোচৰ ৰুজু কৰি আৰম্ভ কৰিছে তদন্ত। গুৱাহাটীৰ পৰা আৰফান আলী ৰিপৰ্ট, নিউজ টাইম 3। আপোনাৰ আমাৰ এটা সোৰ্স ইনফৰমেশ্যন এটা আছিলে, গুৱাহাটীত বিশেষকৈ ইষ্ট পুলিচ ডিষ্ট্ৰিক্টত এটা চাইবাৰ গেং এটা এক্টিভ হৈ আছিলে। সেই চাইবাৰ গেংটোত আমাৰ বশিষ্ঠ থানাৰ আৰক্ষীয়ে বহুদিনৰ পৰা অলপমান পিছা কৰি আছিলে। তাৰপাছত আজি তাৰে 3জন আপোনাৰ হেৰিত ধৰা হয়, এইটো কি কয় আপোনাৰ যোৰাবাট থানা আউটপোষ্ট এলেকাত ধৰা হয়। আৰু তেওঁলোকৰ 3জনৰ নাম হৈছে আসলাম আনচাৰী, তেখেত হৈছে জামতাৰাৰ, আৰু ছাদ্দাম হুছেইন দুইজনৰ নাম ছাদ্দাম হুছেইন, তেওঁলোকৰ ঘৰ হৈছে বকো চন্টলি। আৰু তেওঁলোকৰ পৰা 17খন ATM কাৰ্ড আৰু 5টা মোবাইল ফোন উদ্ধাৰ হৈছে। আৰু তেওঁলোকৰ মোডাছ অপাৰেণ্ডিটো হৈছে যিবিলাক অলপ মানে কম লিখা পঢ়া বা হেৰি এনেকুৱা টাইপ কাষ্টমাৰ থাকে, তেওঁলোকক টাৰ্গেট কৰি লয় আৰু তেওঁলোকক ফোন কৰি কিনে কয় যে আপোনালোকৰ ATM কাৰ্ডখন ব্লক হ'ব নহ'লে একাউণ্টটো বন্ধ হ'ব, গতিকে আপোনালোকৰ এটা প্ৰচেছিং ফিজ এটা প্ৰয়োজন হ'ব। সেই প্ৰচেছিং ফিজটো বিচাৰি কিনে তেওঁলোকে আপোনাৰ এইটো কি কয়, এই যি 17টা একাউণ্ট আছে, এই 17টা ATMৰ কোনোবা এটা একাউণ্ট দি দিয়াৰ পাছত যেতিয়া পইচাটো আহি যায় তেওঁলোকে উইথড্ৰ কৰি লয়, নাইবা OTP দি পঠায়ো তেওঁলোকে পইচা এনেকৈ ঠগবাজি কৰি উইথড্ৰ কৰি লয়। আৰু এইটো এটা ডাঙৰ গ্ৰুপ আছে, তাৰে জামতাৰাৰ এজন ল'ৰা ধৰা পৰিছে আৰু বাকী কেইবাজনো আছে বুলি আমি খবৰ পাই আছোঁ। তদন্ত কালত আমি বাকী কেইজনক ধৰিম।